কৃষ্ণ সমস্ত জনলৈ প্ৰাতঃ প্ৰণাম জনাইছোঁ। আমি আজি ভাগৱতৰ এটা বিশেষ কথা আলোচনা কৰাৰ কাৰণে এই ভিডিঅ'টি কৰা হৈছে। ভগৱানে সৃষ্টি কৰা বুলি ব্ৰহ্মাণ্ড আমি কওঁ যে এই ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে কোনে? ভগৱানে। কিয় কৰিলে বাৰু ভগৱানে সৃষ্টি? ভাগৱতৰ ৩য় স্কন্ধৰ অনাদি পেতনত যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰচনা কৰিছে, তাত কৈছে একেশ্বৰে থাকি আমি কৰোঁ কোন কাজ। যেতিয়া মহাপ্ৰলয় হ'ল আৰু সমস্ত তেওঁৰ কুক্ষিত অৰ্থাৎ উদৰত 14 ভুৱন সমস্ত উদৰতে থাকিল, প্ৰকৃতি থাকিল, মহামায়া থাকিল, চব ঈশ্বৰৰ গৰ্ভত। এতিয়া যেতিয়া থাকিল আৰু সমস্ত জ্বৰ হৈ আছে, চেতন নহয়। এতিয়া ভগৱানৰ কথা হ'ল একমাত্ৰ চৈতন্য পুৰুষ নিৰঞ্জন হ'ল ঈশ্বৰ, বাকী চব জ্বৰ হৈ গ'ল তেওঁৰ গৰ্ভত। এতিয়া তেওঁ ভাবিলে একেশ্বৰে থাকি আমি কৰোঁ কোনো কাজ। হে ৰাম, একেশ্বৰে থাকি আমি কৰোঁ কোনো কাজ, শৰীৰৰ পৰা হবে জীৱ হৌকবাজ। গতিকে ভগৱানে কি কৰিলে যে মোৰ শৰীৰৰ পৰা সমস্ত জীৱবিলাক বাহিৰ হ'ল। আৰু বাহিৰ হোৱাৰ পিছত কি কৰিম? হে ৰাম, মায়াৰ হাতত কৰাও জগত প্ৰকাশ, কৰো সৃষ্টি লীলাবে বিনোদ বিলাস। মায়াৰ হাতেৰে কি কৰে? জগত সৃষ্টি কৰিব। আৰু সেই জগতত কি কৰিব? ভগৱানে বিনোদ লীলা কৰিব। বিনোদ লীলায়াৰ্থম, বিনোদ লীলাৰ কাৰণে তেওঁ যেনেকৈ আমাৰ বিনোদনৰ কাৰণে থিয়েটাৰ পাৰ্টিবিলাক, কোনোবা এজনে এটা থিয়েটাৰ পাৰ্টি খুলি বহুত এক্টৰ এক্ট্ৰেছ নানা কৰ্মী তাত সংযোজিত কৰি ঠায়ে ঠায়ে নাটক কৰি ঘূৰি ফুৰে। ভগৱানৰো ইচ্ছা গ'ল বিনোদ লীলা কৰাৰ, মই বিনোদ লীলা কৰিম। আৰু সেই বুলি তেওঁ কি কৰিলে? তেওঁৰ পৰা পুৰুষৰ পৰা মহামায়া ভৈল বাজ। মহামায়া এতিয়ালৈকে ক'ত আছিল? ভগৱানৰ গৰ্ভত। সৃষ্টি কৰিবাক ঈশ্বৰৰ ইচ্ছা, যিহেতু ভগৱানে বিনোদ লীলা কৰাৰ কাৰণে সৃষ্টি কৰিবলৈ ইচ্ছা কৰিলে, সেইকাৰণে তেওঁৰ উদৰৰ পৰা মহামায়া বাহিৰ গ'ল। আৰু মহামায়ানো কোন? বোলে অনাদি ৰূপিণী ঈশ্বৰৰ অৰ্ধকায়া। ঈশ্বৰৰ অৰ্ধকায়া। আৰু কি ব্যক্ত হইলা মহামায়া সৃষ্টিক উপায়। সৃষ্টি কৰাৰ কাৰণে মহামায়া ব্যক্ত হ'ল। আৰু মহামায়া কি বোলে? ঈশ্বৰৰ কায়া। আমাৰ চাওক, এই যিটো শৰীৰ, জড় শৰীৰ, পঞ্চভৌতিক শৰীৰ, 24 তত্ত্বযুক্ত শৰীৰ, আমি যিয়ে নকওঁ কিয় মায়াময় শৰীৰ, এই শৰীৰটো আত্মাৰ চলা মাত্ৰ। এই শৰীৰটো কি? আত্মাৰ এটা চলা। গতিকে যিহেতু চলা, এই চলা মানে চাৰ্ট গেঞ্জি আপুনি যি ধৰে। আৰু যিহেতু সেইকাৰণে এইটো কি হয় বোলে পিন্ধোতে ই ফাটি চিৰি যায়। আৰু যেতিয়া ফাটি চিৰি যায়, যেনেকৈ পিতা
বা মাতাই নিজ পুত্ৰাদিৰ কাপোৰ যদি ফাটি যায় তেতিয়াহ'লে নতুন কাপোৰ দিয়ে। ভগৱানেও আমাক আৰু নতুন কাপোৰ দিয়ে। নতুন কাপোৰ মানে এটা নতুন শৰীৰ দিয়ে। আৰু এই ক্ৰমটো যেতিয়ালৈকে ঈশ্বৰক আমি নভজো একান্ত মনে, তেনেহ'লে মহাপ্ৰলয়ৰ সময়লৈকে এইটো চলিয়ে থাকিব। এইটো চলা এৰি সেইটো চলা, সেইটো চলা এৰি এইটো চলা। বা চাংচি জীৰ্ণানি এনেকৈ গীতাত এটা সুন্দৰকৈ শ্লোক আছে, শ্ৰীমদ ভগৱত গীতাত। গতিকে আমাৰ এই চলাটোৰ পৰিৱৰ্তন হৈ থাকে। ভগৱানে কি কৰে, তাত সেই চলাটোত প্ৰৱেশ কৰি ভগৱানে লীলা কৰে। যেনেকৈ এজন এক্টৰে কোনোবা দিনা পুলিচ অফিচাৰ, কোনোবা দিনা জমিদাৰ, কোনোবা দিনা হয়তো আৰু তেওঁ চাকৰ হৈছে, নাইবা চিকিউৰিটি হৈছে, কি হৈছে তাৰ ঠান ঠিক নাই, লীলা কৰে। কিন্তু ক'ত মঞ্চত তেওঁৰ দৰমহা 8-10 লাখ টকা, কিন্তু তেওঁ মঞ্চত এটা চাকৰৰ অভিনয় কৰি আছে। মই পৰমাত্মাৰ অংশ, সচ্চিত আনন্দ স্বৰূপ, তৎসত্ত্বেও কিন্তু মই কি কৰি আছোঁ, ইয়াত এটা ঠেলাৱালা, ইয়াত এজন বেটাৰী ৰিক্সা চলোৱা, এজন মাংস কাটা, এজন চোৰ, এজন ডকাইত, নাটকখন চলি আছে। ভগৱানে কি কৰি আছে, বিনোদ লীলা কৰি আছে। প্ৰত্যেকটো শৰীৰতে থাকি তেওঁ লীলা কৰি আছে। এতিয়া মহামায়াক যিহেতু ক'লে যে তুমি সৃষ্টি কৰা, আৰু মোৰ মহামায়াই কি কৰিলে, ভগৱানৰ উদৰৰ পৰা ওলালে। সেইকাৰণে কি কৰিলে, তেওঁ আহি ঈশ্বৰক প্ৰণিপাত জনাই ক'লে, প্ৰণিপাতে পুৰুষক কৰিলা সেৱলি, আগত বিনাৱে মায়া কৰি কৃতাঞ্জলি। ভগৱানৰ ওচৰত মায়াই কৈ আছে, প্ৰভু আদেশ কৰা, মই কি কৰিব লাগে, কোনো কৰ্ম কৰ মোক কৰিও আদেশ, মই কি কৰিব লাগে, মই তোমাৰ দাসী, মই কি কৰিব লাগে কোৱা। আৰু এই কথা শুনি তেতিয়া ভগৱানে কৈছে যে শুনা, শুনিও প্ৰকৃতি, অৰ্থাৎ মহামায়াই প্ৰকৃতি, প্ৰকৃতিয়ে মহামায়া। শুনিও প্ৰকৃতি, একো গুণে নহয়হীন, তুমি মোতকৈ কোনো গুণতে ভিন্ন নহয়, কম নহয়, মাত্ৰ কি তোমাৰে আমাৰে কিঞ্চিত একো নাই ভিন, তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাই। সেইকাৰণে প্ৰকৃতিক ব্ৰহ্ম বুলিও কয়। আৰু কৈছে কি যে মোৰ নিজ শক্তি, তুমি কি মোৰ শক্তি, মই কোন, মই শক্তিমন্ত, মই শক্তিমান। তোমাক মই গৰ্ভৰ পৰা বাহিৰ কৰি উলিয়াইছোঁ, গতিকে তুমি মোৰ গৰ্ভত আছা, তুমি মোৰ অধীন, মই তোমাৰ অধীন নহয়, মই তোমাৰ অধীন নহয়, তুমি মোৰ অধীন। গতিকে কি সত্তৰে কৰিও মায়া জগত নিৰ্যান। গতিকে তুমি এতিয়া কি কৰা, জগত নিৰ্মাণ কৰা। জগত নিৰ্মাণ কিয়, মই বিনোদ কৰিব লাগে, মই বিনোদ কৰিব লাগে। আৰু সেইকাৰণে তোমাক কি কৰিছোঁ, তোমাক জগাইলোঁ, তোমাক জগাইলোঁ, অৰ্থাৎ তোমাক চেতনা দান কৰিলোঁ। তুমি জ্বৰ হৈ আছিলা, মায়া জ্বৰ, প্ৰকৃতি জ্বৰ, তুমি জ্বৰৰ ৰূপত আছিলা মোৰ গৰ্ভত, এতিয়া তোমাক মই কি কৰিলোঁ, জগালোঁ। মাত্ৰ তুমি এটা কথা মনত ৰাখা, জানিও কভালে তুমি মোৰো অৰ্ধকায়া, তোমাৰো আমাৰে কিছু নাহি বিনা ভিন, মাত্ৰ এটাই কি মতে যাত লীন যাহা এহি খানিহীন। মাত্ৰ কি তুমি মোত লীন যোৱা, তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই, কিন্তু মই শক্তিমান, তুমি শক্তি। মই কেতিয়াও ক'তো লীন নাযাওঁ, মই চব প্ৰকাশ সদা সৰ্বদা থাকোঁ, কিন্তু তুমি মোৰ তাত লীন যোৱা। গতিকে কি কৰা, সত্তৰ কৰিও মায়া জগত প্ৰকাশ, মায়াময় জগত এখন তুমি ৰচনা কৰা। যেনেকৈ যাদুকৰ এটাই ৰচনা কৰে মঞ্চৰ ওপৰত, নোহোৱা নোপোজা কথা এটাও দেখুৱাই দিয়ে মঞ্চৰ ওপৰত, মায়া জগত এখন কৰা।
আমিও কৰিব তাতে বিনোদ বিলাস আৰু মই তাত কি কৰিম বিনোদ বিলাস কৰিম মই চাকৰৰ ৰূপত মই গৰুৰ ৰূপত মই ছাগলীৰ ৰূপত মই কুকুৰৰ ৰূপত মই ৰজাৰ ৰূপত মই সন্তৰ ৰূপত সকলো ৰূপতে মই কি কৰিম নাটক এখন কৰিম বিনোদ লীলা কৰিম আৰু এই কথা শুনি প্ৰকৃতি বা মহামায়াই সৃষ্টিৰ কাৰ্যক লাগিল ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী ঈশ্বৰৰ কটাক্ষতে প্ৰকৃতি কি হ'ল গৰ্ভৱতী হ'ল আৰু হোৱাৰ লগে লগে প্ৰকৃতিৰ পুত্ৰ কি জন্মিল মহত্তৰ তিনিজন পুত্ৰ জন্মিল মহত্তৰ তিনিজন পুত্ৰ জন্মিল কোন বোলে সাত্বিক অহংকাৰ ৰাজসিক অহংকাৰ তামসিক অহংকাৰ এই তিনি পুত্ৰ তান জগত প্ৰখ্যাত এতিয়া কি হ'ল বোলে সাত্বিকৰ পৰা 10 জন দেৱতা ৰাজসিকৰ পৰা 10 ইন্দ্ৰিয় পঞ্চকৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু কি হ'ল বোলে তামসিকৰ পৰা কি হ'ল বোলে পঞ্চ তন্মাত্ৰ আৰু পঞ্চভূত সৃষ্টি হ'ল এতিয়া ইয়াতে এটা কথা কৈছে সবতে একোটা একোটা দিলে কিন্তু মন ক'ৰ পৰা আহিল মন সম্বন্ধে কিন্তু ইয়াত কতো দিয়া নাই মন সম্বন্ধে পঞ্চগুজ্জলিন্য এই মন ক'ৰ পৰা সৃষ্টি হৈছে সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই লিখিছে সত্য অসত্য জড় চৈতন্যৰ মাজত যি অৱস্থিত মন জড়ও নহয় চৈতন্যও নহয় মন সত্যও নহয় অসত্যও নহয় এই মন একে মন চাৰি ৰূপ শুনা তাৰ নাম মন এটাই আৰু তাৰ চাৰিটা ৰূপ সেইকাৰণে বাকী ইন্দ্ৰিয়ক দেখা পায় 10 ইন্দ্ৰিয়ক দেখা পায় পঞ্চভূতো দেখা পায় পঞ্চতন্মাত্ৰ দেখি কিন্তু মন দেখা নাপায় আমি মাত্ৰ উপলব্ধি কৰোঁ আমি কওঁ মোৰ মনৰ কথা মোৰ মন যাওঁ না যাওঁ মই নাখাওঁ মন কিন্তু যদি কাৰোবাক সোধা যায় মনটো ক'ত দেখুৱাই দিব নোৱাৰে যেনেকৈ বায়ুৰ অস্তিত্বটো আমি অনুভৱ কৰিব পাৰোঁ কিন্তু আমি দেখুৱাই দিব নোৱাৰোঁ মোৰ শৰীৰত বতাহ লাগিছে বায়ু আছে কিন্তু এই বতাহ দেখুৱাই দিব নোৱাৰোঁ বতাহ কেনেকৈ প্ৰকাশিত হয় যে আমাৰ সংসাৰৰ যিবিলাক বস্তু যেনে মোৰ শৰীৰত লাগিল মই তাত গম পালোঁ গছজোপা লৰিছে গম পাইছোঁ ঠিক তেনেকৈ মন বুদ্ধি এই দুটা বস্তুও কোনেও দেখুৱাই চিত্ত দেখুৱাব নোৱাৰে এক মন এটা মনৰে কি চাৰিটা ৰূপ মন বুদ্ধি চিত্ত অহংকাৰ এই চাৰিটা অৱস্থা একে মন চাৰি ৰূপ আৰু এই চাৰি নাম জানা জগত বিদিত আজি ইয়াতে সামৰিছোঁ মন সম্বন্ধে আমি আলোচনা কৰিম কৃষ্ণ